ছাত্ৰ ছাত্ৰীসকল আজি আমি উৎপাদক আৰু গুণিতকৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি উৎপাদকৰ আলোচনাৰে আজিৰ পাঠদান আৰম্ভ কৰোঁ। এই আলোচনাটোৰ বাবে আমি এটা সংখ্যা লওঁ। ধৰা হ'ল সংখ্যাটো 6। এতিয়া 6ক আমি কিমান বিভিন্ন প্ৰকাৰে দুটা দুটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ সেইটো চাওঁ। 6 is equal to 1 into 6. 6 is equal to 2 into 3. 6 is equal to 3 into 2. 4ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰি আমি 6 নাপাওঁ। একেদৰে 5ৰ লগত কিবা এটা সংখ্যা পূৰণ কৰি আমি 6 নাপাওঁ। ইয়াৰ পিছত 6ৰ লগত যদি আমি 1 পূৰণ কৰোঁ তেতিয়াহ'লে আমি 6 পাম। ইয়াত 1, 2, 3 আৰু 6ৰ লগত অন্য এটা সংখ্যা পূৰণ কৰি আমি 6 পাইছোঁ। এই জোৰকেইটাৰ বাহিৰে আমি অন্য কোনো জোৰ নাপাওঁ যি দুটা সংখ্যা পূৰণ কৰিলে আমি 6 পাওঁ। এতিয়া এই 1, 2, 3 আৰু 6 এই সংখ্যাকেইটাৰ দ্বাৰা আমি 6ক হৰণ কৰি চাওঁ। আমি কি ফলাফল পাওঁ চাওঁ। 6ক 1ৰে হৰণ কৰোঁ। 1ৰ 6 গুণ 6 ভাগশেষ থাকিব 0। এইবাৰ 6ক 2ৰে হৰণ কৰোঁ। 2, 3 গুণ 6 ভাগশেষ থাকে 0। ইয়াৰ পিছত আমি 3ৰে হৰণ কৰোঁ। 3, 2 গুণ 6 ভাগশেষ থাকে 0। আৰু ইয়াৰ পিছত 6ক 6ৰে হৰণ কৰোঁ। 6 গুণ 6 ইয়াতো ভাগশেষ থাকে 0। তোমালোকে নিশ্চয় এটা কথা লক্ষ্য কৰিছা যে 1, 2, 3 আৰু 6ৰে 6ক হৰণ কৰিলে ভাগশেষ থাকে 0। অৰ্থাৎ 1, 2, 3 আৰু 6 এই সংখ্যাকেইটা 6ৰ সঠিক ভাজক। গতিকে এই সংখ্যাকেইটাই হ'ল 6ৰ উৎপাদক। অৰ্থাৎ 6ৰ আটাইকেইটা উৎপাদক হ'ল 1, 2, 3 আৰু 6, কাৰণ ইহঁত 6ৰ সঠিক ভাজক। ইয়াৰ পৰা আমি এটা কথা গম পালো যে এটা সংখ্যাৰ সঠিক ভাজকবোৰেই হ'ল সেই সংখ্যাটোৰ উৎপাদক। এতিয়া নিশ্চয় তোমালোকে উৎপাদকৰ ধাৰণাটো আয়ত্ত কৰিব পাৰিছা। এতিয়া উৎপাদক বুলিলে আমি কি বুজো মই বৰ্ডত লিখি দিছো। এতিয়া উৎপাদকৰ সংজ্ঞাটো হ'ল কোনো এটা সংখ্যাক তাতকৈ সৰু বা সমান যিমানবোৰ সংখ্যাৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি সেইবোৰেই হ'ল সংখ্যাটোৰ উৎপাদক। ইয়াক আমি অন্য এটা ধৰণেও ক'ব পাৰো। এটা সংখ্যাৰ দ্বাৰা আন এটা সংখ্যাক ভাগ কৰিলে যদি একো ভাগশেষ নাথাকে তেন্তে প্ৰথম সংখ্যাটোক দ্বিতীয় সংখ্যাটোৰ উৎপাদক বোলে। ইয়াকে আমি আৰু এক ধৰণে ক'ব পাৰো। সেইটো মই প্ৰথমতে উল্লেখ কৰিছিলো। এটা সংখ্যাৰ সঠিক ভাজকসমূহেই হ'ল সংখ্যাটোৰ উৎপাদক। ইয়াত আটাইকেইটা বাক্যৰ অৰ্থ একেই। তোমালোকে যেনেধৰণে মনত ৰাখা তেনেধৰণেই মনত ৰাখিবা। এতিয়া আমি কেইটামান উদাহৰণ কৰো। উদাহৰণস্বৰূপে আমি 18ৰ আটাইবোৰ উৎপাদক নিৰ্ণয় কৰো। এতিয়া 18 is equal to 1 into 18. 1 18ৰ সঠিক ভাজক। 18 is equal to 2 into 9. 2 হ'ল 18ৰ সঠিক ভাজক। 18 is equal to 3 into 6. 18 is equal to আমি 1, 2, 3 এনেকৈ গৈ আছো। গতিকে 3 পিছত আমি 4 পাম, কিন্তু 4 18ৰ সঠিক ভাজক নহয়। একেদৰে 4ৰ পিছত আমি 5 পাম, 5ও 18ৰ সঠিক ভাজক নহয়। গতিকে সেইকেইটা আমি 18ৰ উৎপাদক হিচাপে আমি নাপাওঁ। ইয়াৰ পিছত আমি পাম 6 into 3. 6 18ৰ সঠিক ভাজক। ইয়াত তোমালোকে চোৱা 18 is equal to 3 into 6. আকৌ 18 is equal to 6 into 3. 18ৰ এই উৎপাদক দুটা 3 আৰু 6 দুয়োটাতে একে, কিন্তু এই সংখ্যা দুটাৰ কেৱল ক্ৰমটোহে সলনি হৈ আছে। এই প্ৰক্ৰিয়াটো আমি ইমানতে বন্ধ কৰিম। এইটো এটা লাগতিয়াল কথা, তোমালোকে মনত ৰাখিবা। যেতিয়া আমি একেযোৰ সংখ্যাৰ পূৰণফল স্বৰূপে পাম, কেৱল সংখ্যাযোৰৰ ক্ৰমটোহে সলনি হৈ থাকিব, তেতিয়া আমি এই প্ৰক্ৰিয়াটো আৰু আগ নাবাঢ়ো। আমি ইমানতে বন্ধ কৰিম। এতিয়া চোৱা 18ৰ উৎপাদকসমূহ হ'ল 1, 2, 3, 6,
ইয়াৰ পিছত আমি পাম 9 আৰু 18 এতিয়া আমি আৰু এটা উদাহৰণ কৰো 36 ৰ উৎপাদকবোৰ নিৰ্ণয় কৰো 36 is equal to 1 into 36 36 is equal to 2 into 18 36 is equal to 3 into 12 36 is equal to 4 into 9 5 36 ৰ সঠিক ভাজক নহয় ইয়াৰ পিছত 6 36 ৰ সঠিক ভাজক গতিকে 36 is equal to 6 into 6 ইয়াত তোমালোকে চোৱা 6 আৰু 6 দুয়োটা একেই সংখ্যা গতিকে আমি এই প্ৰক্ৰিয়াটো ইমানতে বন্ধ কৰিম এতেকে 36 ৰ উৎপাদকসমূহ হ'ল 1 2 3 4 6 9 12 18 আৰু 36 এটা সংখ্যাৰ উৎপাদক কেনেকৈ নিৰ্ণয় কৰা হয় মই কেইটামান উদাহৰণৰ দ্বাৰা তোমালোকক দেখালো এতিয়া আমি যি কেইটা উদাহৰণ কৰিলো এই উদাহৰণ কেইটাৰ পৰা আমি কেইটামান সিদ্ধান্তত উপনীত হলো এই সিদ্ধান্ত কেইটা হ'ল 1 হৈছে সকলো সংখ্যাৰে উৎপাদক এটা উদাহৰণ স্বৰূপে চোৱা 6 is equal to 1 into 6 7 is equal to 1 into 7 8 is equal to 1 into 8 এই 1 সকলো সংখ্যাৰে উৎপাদক ইয়াৰ পিছত চোৱা প্ৰতিটো সংখ্যাটোৰ এটা উৎপাদক উদাহৰণ স্বৰূপে চোৱা 9 is equal to 9 into 1 10 is equal to 10 into 1 11 is equal to 11 into 1 ইয়াত চোৱা 9 9ৰ এটা উৎপাদক 10 10ৰ এটা উৎপাদক আৰু 11 11ৰ এটা উৎপাদক ইয়াৰ পিছত হ'ল সংখ্যা এটাৰ প্ৰতিটো উৎপাদকেই সংখ্যাটোৰ সঠিক ভাজক উদাহৰণ স্বৰূপে 4ৰ উৎপাদক কেইটা হ'ল 1 2 আৰু 4 তা 1 এৰে যদি আমি 4ক হৰণ কৰো তেতিয়াহলে 4 গুণ 4 ভাগশেষ থাকিব 0 2 ৰে যদি 4ক হৰণ কৰো 2 দুগুণ 4 ভাগশেষ 0 আৰু 4 ৰে 4ক হৰণ কৰিলে 4 গুণ 4 ভাগশেষ 0 অৰ্থাৎ 4ৰ যিকেইটা উৎপাদক 1 2 4 এই উৎপাদক কেইটা 4ৰ সঠিক ভাজক ইয়াৰ পিছত প্ৰত্যেকটো উৎপাদক প্ৰদত্ত সংখ্যাটোতকৈ সৰু বা সমান উদাহৰণ স্বৰূপে 6ৰ উৎপাদক কেইটা হ'ল 1 2 3 আৰু 6 এই উৎপাদক কেইটাৰ ভিতৰত 6 আটাইতকৈ ডাঙৰ বাকি কেইটা উৎপাদক 6তকৈ সৰু অৰ্থাৎ প্ৰত্যেকটো উৎপাদক প্ৰদত্ত সংখ্যাটোতকৈ সৰু বা সমান ইয়াৰ পিছত হ'ল প্ৰদত্ত সংখ্যা এটাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট উদাহৰণ স্বৰূপে 6ৰ উৎপাদকসমূহ হ'ল 1 2 3 আৰু 6 6ৰ উৎপাদক এই চাৰিটাৰ বাহিৰে আৰু বেলেগ উৎপাদক নাই আৰু এটা চোৱা 4ৰ উৎপাদকসমূহ হ'ল 1 2 আৰু 4 4ৰ উৎপাদক এই 1 2 আৰু 4ৰ বাহিৰে বেলেগ উৎপাদক নাই অৰ্থাৎ প্ৰদত্ত সংখ্যা এটাৰ উৎপাদকৰ সংখ্যা নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় উৎপাদকৰ বিষয়ে কিছু ধাৰণা আয়ত্ত কৰিব পাৰিছা এতিয়া আমি গুণিতকৰ বিষয়ে আলোচনা কৰিম এটা সংখ্যাৰ গুণিতক বুলিলে আমি কি বুজো এটা সংখ্যাৰ দ্বাৰা আন এটা সংখ্যাক ভাগ কৰিলে যদি একো ভাগশেষ নাথাকে তেন্তে দ্বিতীয় সংখ্যাটোক প্ৰথম সংখ্যাটোৰ গুণিতক বোলে আৰু এক ধৰণে আমি ক'ব পাৰো কোনো সংখ্যাক এটা নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হলে সংখ্যাটোক নিৰ্দিষ্ট সংখ্যাটোৰ গুণিতক বোলে আমি যদি কেইটামান উদাহৰণ কৰো তেতিয়াহলে এই কথাখিনি তোমালোকে ভালদৰে আয়ত্ত কৰিব পাৰিবা উদাহৰণ স্বৰূপে মই এটা সংখ্যা ললো ধৰা হ'ল সংখ্যাটো 24 ইয়াক 3 ৰে ভাগ কৰো 3 8 গুণ
24 ভাগশেষ 0 গতিকে ইয়াত 24 3 ৰ গুণিতক আৰু এটা উদাহৰণ লম এটা সংখ্যা ললো 35 ক 5 এৰে হৰণ কৰো 5 7 গুণ 35 ভাগশেষ থাকিব 0 এতেকে 35 5 ৰ গুণিতক তোমালোকে নিশ্চয় কথাখিনি বুজি পাইছা কোনো সংখ্যাক এটা নিৰ্দিষ্ট সংখ্যাৰে বিভাজ্য হলে সংখ্যাটোক নিৰ্দিষ্ট সংখ্যাটোৰ গুণিতক বোলে ইয়াত 24 3 ৰে বিভাজ্য গতিকে 24 ক 3 গুণিতক বুলি কোৱা হয় ঠিক একেদৰে 35 5 এৰে বিভাজ্য গতিকে 35 ক 5 ৰ গুণিতক বুলি কোৱা হয় এতিয়া এটা সংখ্যাৰ গুণিতক কেনেকৈ নিৰ্ণয় কৰা হয় হেতু চোৱা ধৰা হল 3 গুণিতকবোৰ নিৰ্ণয় কৰিব লাগে 3 into 1 is equal to 3 3 into 2 is equal to 6 3 into 3 is equal to 9 3 into 4 is equal to 12 3 into 5 is equal to 15 এই সংখ্যাসমূহেই হল 3 ৰ গুণিতক এনেকৈ যদি আমি 5 ৰ পিছত 6 7 8 9 আদিৰে যদি 3 পূৰণ কৰি গৈ থাকো তেতিয়া হলে আমি 3 গুণিতক বিলাক পাই গৈ থাকিম এতেকে 3 ৰ গুণিতক সমূহ হল 3 6 9 12 15 আদি আৰু এটা উদাহৰণ কৰো 5 ৰ গুণিতক সমূহ নিৰ্ণয় কৰো 5 into 1 is equal to 5 5 into 2 is equal to 10 5 into 3 is equal to 15 5 into 4 is equal to 20 5 into 5 is equal to 25 এইদৰে আমি 6 7 8 এৰে আমি 5 ক পূৰণ কৰি যাব পাৰো এই সংখ্যাসমূহেই হল 5 ৰ গুণিতক 5 ৰ গুণিতকসমূহ হল 5 10 15 20 25 আদি এতিয়া আমি যিকেইটা উদাহৰণ কৰিলো এই উদাহৰণ কেইটাৰ পৰা কেইটামান সিদ্ধান্তত উপনীত হলো সেই সিদ্ধান্ত কেইটা হল এটা সংখ্যাৰ প্ৰতিটো গুণিতক সেই সংখ্যাটোতকৈ ডাঙৰ বা সমান উদাহৰণস্বৰূপে 7 ৰ গুণিতক বিলাক হল 7 14 21 28 এই গুণিতক বিলাকৰ প্ৰতিটোৱে 7 তকৈ ডাঙৰ বা সমান 2 নম্বৰটো চোৱা এটা প্ৰদত্ত সংখ্যাৰ গুণিতকবোৰৰ সংখ্যা অসীম উদাহৰণস্বৰূপে 4 ৰ গুণিতক বিলাক হল 4 8 12 16 20 24 ইয়াৰ শেষ নাই অৰ্থাৎ অসীম অৰ্থাৎ এটা প্ৰদত্ত সংখ্যাৰ গুণিতকবোৰৰ সংখ্যা অসীম ইয়াৰ পিছত চোৱা প্ৰতিটো সংখ্যাই নিজেই নিজৰ গুণিতক উদাহৰণস্বৰূপে চোৱা 7 is equal to 7 into 1 ইয়াত 7 7 ৰ গুণিতক অৰ্থাৎ প্ৰতিটো সংখ্যাই নিজেই নিজৰ গুণিতক ইয়াৰ পিছত যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক এটা উদাহৰণ চোৱা 4 into 5 is equal to 20 ইয়াত 4 হল 20 ৰ উৎপাদক আকৌ 5 হল 20 ৰ উৎপাদক 20 হল 4 ৰ গুণিতক আকৌ 20 5 ৰ গুণিতক অৰ্থাৎ যিকোনো সংখ্যাই ইয়াৰ প্ৰতিটো উৎপাদকৰ এটা গুণিতক ইয়াত 20 4 আৰু 5 ৰ গুণিতক 4 আৰু 5 20 ৰ উৎপাদক ছাত্ৰ ছাত্ৰীসকল আজিৰ আলোচ্য বিষয়টো পঞ্চম আৰু ষষ্ঠ মানৰ পাঠ্যপুথিৰ অন্তৰ্ভুক্ত এটি বিষয়
কিন্তু বাস্তৱ ক্ষেত্ৰত আমি ওপৰৰ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতো ইয়াৰ বিষয়ে থাকিব লগা ধাৰণাৰ কিছু অভাৱ দেখিবলৈ পাওঁ। সেয়েহে মই সকলো ছাত্ৰ ছাত্ৰীকে এই ভিডিঅ'টো চাবলৈ আহ্বান জনালো আৰু আজিৰ পাঠদান আমি ইমানতে সামৰণি মাৰিব ওলাইছো। ধন্যবাদ।